সাংবাদিকতাৰ ক্ষেত্ৰখনতে সৰ্বাধিক গালি খোৱা হয় আৰু এই ক্ষেত্ৰখনতে সৰ্বাধিক বঁটাও পোৱা হয়। নিতৌ অসমৰ কোনোবা এটা চুকৰ কোনোবা এজন সাংবাদিকে এটা হলেও বঁটা পাইছে। কিহৰ ভিত্তিত কোনোবা সাংবাদিকক কোনোবা অনুষ্ঠানে বৰ্ষশ্ৰেষ্ঠ বিভিন্ন বিভূষণ দি বঁটাৰ বাবে নিৰ্বাচিত কৰে। টিভি স্ক্ৰীণত দেখা পোৱা সৰহসংখ্যক ঘোষক-ঘোষিকাৰ আঁৰত অন্য একাংশ নিষ্ঠাবান সাংবাদিক জড়িত হৈ থাকে। আন্তঃৰাষ্ট্ৰীয় কোনো জটিল যদি বিষয় হয় বা বিজ্ঞান প্ৰযুক্তি অৰ্থনীতিৰ বিষয় হোক, এই বাতৰিসমূহ যুগুতাই উলিয়াই সেই একাংশ অধ্যয়নপুষ্ট সাংবাদিকে। এওঁলোকৰ কাম কেমেৰাৰ আঁৰত থাকি সংবাদ যুগুত কৰা। লোকচক্ষুৰ আঁৰত অন্য একাংশ সাংবাদিক আছে যিসকলে তথ্য তথা নিজাববীয়া অনুসন্ধানৰ জৰিয়তে ৰাজহুৱা কামৰ দুৰ্নীতি, ৰাজনৈতিক নেতা বা প্ৰশাসনৰ বিয়াগম বিষয়া আদিৰ অবৈধ কাম কাজ ফাদিল কৰে। এনেধৰণৰ দুৰ্নীতিৰ বাতৰি আপোনালোকে বিভিন্ন সময়ত পাইছে, কিন্তু কোন সাংবাদিকে কৰে হয়তো নাজানে। এনেবোৰ কামত ৰিস্ক বহুত বেছি, কিন্তু একাংশ সাংবাদিকৰ সততাৰ ওপৰত এনে ৰিস্কে হাৰ মানে।